মোবাইলটো বাৰু চুইচ হ'ব মই এটা কথা জানো যে আপোনালোকে ভাবি যাওক যে তিনিজন মানুহ এক লগত গৈছে তিনিজন মানুহৰ এজন মানুহে নাই ল'ৰাটো গুৱাক যাম যাম কৈ আছিল মই আকৌ কৈছো কি গুৱাক যাব নালাগে তই ইয়াতে কাম কৰি থাক আমাৰ কেইটা বাহিৰে এতিয়া গুৱাহাটীতে কাম কৰি আছে কম পইচা ইয়াতে কাম কৰি থাক নাই নামানে তাৰ লোক দুটা যাব ওলছি আমি আমাক গম নোহোৱাকৈ কিন্তু টিকেট কৰিলে কিন্তু তহঁতে বিপদ হ'ব কিন্তু গম পাবি তহঁতে ইয়াৰ টিকেটটো নকৰবি সেনে কৈছে একো নহয় আমি ইয়াৰ টিকেট নকৰো লাগে সেনেকুৱা কৈছি তাৰপৰা মই বোলো টিকেটটো নকৰবি দে ইয়াক আমি ঘৰৰ মানুহে ইয়াক অৰ্ডাৰ দিয়ে নাই আমি পইচা পাতি দিব নোৱাৰোঁ আমি তৎক্ষণাত পইচা পাতি ক'ৰ পৰাই দিম তাক আৰু সেনেকা কৈ আছো সিহঁতে কৈছি আৰু হেৰি আমি ইয়াক নেনাও দে তাৰপৰা চোৰাংকে যি এনে টিকেট কৰিব দিছি যাবাৰ দিনা কৈছি মাই মোক 3000 পইচা দি সেনেকা কৈছি মই বোলো মই 3000 পইচা ক'ৰ পৰা দিম দেউতাৰে ক'ত সেনেকা কৈছো দেউতাকে খুজিছিল নেকি দেউতাকে কৈছি কি মই ক'ৰ পৰা দিম মই এইকেইদিন কাম চামে কৰিব পৰা নাই তাৰপৰা মই এই এটা বাইদেউ আছিল বাইদেউটো তাৰপৰা 3000 টকা লৈ পেলাই দি খেদাইছোঁ মই বোলো নামানে নহ'লে ফেন চেন ভাঙি পেলছি গোৱাত গৈছিল কিহৰ কাৰণে গৈছিল কামৰ কাৰণে গৈছিল আৰু কোনোবা গৈছিল লগত গৈছিল এই দিলীপ আৰু হেৰি দীপংকাৰ আপোনাৰ ল'ৰাৰ নাম কি গিৰেন ৰাজবংশী কিমান বয়স হৈছে 22 বছৰমান হ'ল নেকি তাৰমানে ল'ৰাটো বহুত দিনৰ পৰা গোৱাত আগতো আছিল কিন্তু এতিয়া সি আকৌ আহি পেলাই 5 বছৰমান থাকি আহি ইয়াতে থাকিল থাকি তাৰ ইয়াতে মন বহা নাই আকৌ গোৱাত যাব বিচাৰি আছে সি বোলো পইচা নাই বাছে গোৱাত যাবা একবাৰ টিকেট কৰিলে কৰি ভুৱা টিকেট নে কি সিবাৰ পইচাকেইটা এনেই খেদলা নহ'লে এই ৰাসৰ সময়ত তাৰপৰা আকৌ ইদিনা অকস্মাতে মোক কৈছে দেউতা মই টিকেট কৰিছোঁ হেৰি মোক পইচা লাগব বোলো মোৰ পইচা এটাও নাই মই কাম কৰি আছোঁ দাঁতৰ বিহুত হেৰি আছোঁ মই একো কৰিব পৰা নাই তোক পইচা ক'ৰ পৰা দিম মই টিকেটৰ পইচা হৈছে মোক 3000 টকা দিব বোলে মোৰ তাতো পইচা এটাও নাই বাচা তাৰপৰা কৈছে মাক সোধো এই মাকক সোধাওঁতে মাকে বোলে দিলা ইয়াতে কোনে কৈছে টিকেট কৰি দিছে তাক কোনে কি কৈছে মই সেইটো কথাও নাজানো এই যাই এতিয়া তাৰমানে আজি ৰাতিপুৱা অনুষ্ঠানত আমি উপস্থিত হৈছোঁ গামবুঢ়ী আহি মোৰ নাম সুধি ওলাইছে তাৰপৰা মোৰ লগত মই বুজি গৈছোঁ গিৰেন ল'ৰাটো আপোনাৰ অমুক গৈছিল মোৰ লগত গৈছিল কিন্তু এতিয়া তাৰ এক্সিডেণ্ট এনেকুৱা তেতিয়া আমাৰ হাকালে আহি গ'ল আমি তেতিয়া তাৰ সিহঁতক ফোন কৰি সুধিলোঁ যে গম পাইছি তাতে বোলে সিহঁতক বেলেগৰ ঘৰত জনাইছে নাই লোককেইটাই আমাক জনা নাই তাৰ দেহা আছে এক ঠাইত পৰি বেগ আছে এক ঠাইত পৰি কিন্তু তাৰ মোবাইল আছে সিহঁতৰ হাতত এইটো কি ধৰণৰ কথা হৈছে আমি ধৰিব পৰা নাই মোবাইলটো বাৰু চুইচ হ'ব মই এটা কথা জানো যে আপোনালোকে ভাবি যাওক যে তিনিজন মানুহ এক লগত গৈছে তিনিজন মানুহৰ এজন মানুহে নাই যে ট্ৰেইনত আমিও কত বছৰ বাহিৰত থাকি আহিছোঁ ট্ৰেইনত গেলি যে হয় আমাৰো এটা ৰিক্সা যে 3টা বেগ যাব 3টা বেগৰ এজনে হ'লেও একজনে চাব লাগে দুইজনে টিপনি মাৰিলে একজনে চাই আমিও যাই আছোঁ কত বছৰ এনেকৈ গুজৰাটত থাকি আহিছোঁ ঠিক তেনেকুৱা কথা মই এটা কথা সিহঁতে দুইজনে টিপনি মাৰি আছিল একজনে নামি আহিল নামি অহাৰ পিছত সেইজন ল'ৰা 1 ঘণ্টা যোৱা নাই 2 ঘণ্টা যোৱা নাই 3 ঘণ্টা যোৱা নাই 3 ঘণ্টাৰ পিছত বাকী দুজনে খবৰ ল'ব লাগে নে নালাগে যে খবৰে লোৱা নাই তেখেতসকলৰ হাতত মোবাইল কেনেকৈ থাকে কিন্তু মই এটা কথা আপোনালোকক কওঁ যে মোৰ অন্ধবিশ্বাস আছে কাৰণ এইটো কিন্তু নিজে মৰা নহয় মাৰ্ডাৰে হয় কাৰণ মোৰ অন্ধবিশ্বাস আছে যি দুজন ল'ৰা গৈছিল এক লগত গৈছিল কাৰণ নিজৰ মাক দেউতাকে টিকট কৰি দিয়া নাই তেখেতসকলে জোৰ জবস্তি কৰি তেখেত টিকট কৰি লৈছিল কিন্তু যাবাৰ টাইমত তেওঁৰ গাড়ী খৰচা বেলেগকৈ নাই কাৰণে মাক দেউতাকক সুধিছিল হয়তো উপায় নাপায় মাক দেউতাকে ধাৰ দুপাৰ কৰিলেও দিব লগা হৈছে দিব লগা হোৱাৰ কাৰণে গেছি ঠিক আছে যাই পাৱাৰ পিছত গোৱা বাছি গোৱাৰ পাৱাৰ মোটামুটি আৰু এটা ষ্টেচন পাৰ হ'লে ৰাতিপুৱা গোৱা পায় তাৰে আগত সি ট্ৰেইন ডাব্বা সলাব লগা কি কথা থাকিল একো কথা নাই মই জানাত আৰু তাৰমানে এনেকুৱা হৈছে মোৰ সন্দেহ সিহঁতে মোবাইলটো হাতত ৰাখি হয়তো সঁচাকৈ তল কিবা এটা সিহঁতৰ মাজতে কাজিয়া বেচাল হৈছে কাজিয়া বেচাল হয় হয়তো সিহঁতৰ লগত কিবা এটা হেৰি কৰি সিহঁতে ছাইড লাগছে সেইকাৰণে সিহঁতে আৰু এইটো কথা চাওক এক জেগাত যি মানুহে হয় একেলগে যোৱা মানুহ সিহঁতে আমাক ঘৰৰ মানুহক একবাৰো ফোন কৰি জনোৱা নাই নিজৰ ঘৰত জনাইছে যে গিৰেন মৰিছে বুলি কিন্তু আমাৰ গিৰেজটোক একবাৰ কিয় জনোৱা নাই তেখেতসকলে